বছৰ অপেক্ষা কৰি আছিলোঁ তেওঁলোকক। অপেক্ষা কৰি কৰি আমি ইতিমধ্যে 2004 চনতে এবাৰ তেওঁলোকক সকীয়াই দিছিলোঁ। এইটো হাজো পুৱামক্কা পাহাৰ বুলি কয়। এইটো ফৰেষ্ট যিটো বন বিষয়া কাৰ্যালয়ৰ নাকত সন্মুখত তেওঁলোকে ফৰেষ্টৰ মাটি দখল কৰি ঘৰ বনাইছে। ঘৰটো বনাইছে ইয়াতে উৰুচ মেলা বুলি ইয়াত পুৱামক্কাত এটা মেলা হয়। সেই মেলা টাইমত ইয়াতে অবৈধভাৱে ভাং মদ এইবিলাক বেপাৰটো চলায়ে আৰু পকী ঘৰ বনাইছে। ইয়াতে আমাৰ হনুমান মন্দিৰ আছে প্ৰায় 50 মিটাৰ আঁতৰত। এইবিলাক অসমৰ বিভিন্ন ঠাইত য'ত হেৰি বেছি আছে, মিয়া সম্প্ৰদায়ৰ মানুহ আছে, বৰপেটা, বৰহী, শনিয়াদি এইটো চাইডৰ পৰা আহিছে। আহি ইয়াতে তেওঁলোকে বন বিভাগৰ মাটি আজি আমি স্মাৰক পত্ৰ দিছোঁ। আমি 7 দিনৰ সময়সীমা বান্ধি দিছোঁ। নিশ্চয় আজি আমি কিছু নিজাববীয়াকৈ আমি উচ্ছেদ অভিযান চলাওঁ। নাই এইবাৰ পৰা আমি নিজে কৰিম। প্ৰশাসনে কিমান চাব আৰু তেওঁলোকতোতো 7 দিনৰ সময়ত তেওঁলোকক সময়সীমা বান্ধি দিছোঁ যদি নকৰে। কাৰণ এই জাতিটো হ'ল আমাৰ পৰিৱেশ যিটো ধ্বংস কৰি আছে। বছৰ অপেক্ষা কৰি আছিলোঁ তেওঁলোকক। অপেক্ষা কৰি কৰি আমি ইতিমধ্যে 2004 চনতে এবাৰ তেওঁলোকক সকীয়াই দিছিলোঁ। এইটো হাজো পুৱামক্কা পাহাৰ বুলি কয়। এইটো ফৰেষ্ট যিটো বন বিষয়া কাৰ্যালয়ৰ নাকত সন্মুখত তেওঁলোকে ফৰেষ্টৰ মাটি দখল কৰি ঘৰ বনাইছে। ঘৰটো বনাইছে ইয়াতে উৰুচ মেলা বুলি ইয়াত পুৱামক্কাত এটা মেলা হয়। সেই মেলা টাইমত ইয়াতে অবৈধভাৱে ভাং মদ এইবিলাক বেপাৰটো চলায়ে আৰু পকী ঘৰ বনাইছে। ইয়াতে আমাৰ হনুমান মন্দিৰ আছে প্ৰায় 50 মিটাৰ আঁতৰত। এইবিলাক অসমৰ বিভিন্ন ঠাইত য'ত হেৰি বেছি আছে, মিয়া সম্প্ৰদায়ৰ মানুহ আছে, বৰপেটা, বৰহী, শনিয়াদি এইটো চাইডৰ পৰা আহিছে। আহি ইয়াতে তেওঁলোকে বন বিভাগৰ মাটি আজি আমি স্মাৰক পত্ৰ দিছোঁ। আমি 7 দিনৰ সময়সীমা বান্ধি দিছোঁ। নিশ্চয় আজি আমি কিছু নিজাববীয়াকৈ আমি উচ্ছেদ অভিযান চলাওঁ। নাই এইবাৰ পৰা আমি নিজে কৰিম। প্ৰশাসনে কিমান চাব আৰু তেওঁলোকতোতো 7 দিনৰ সময়ত তেওঁলোকক সময়সীমা বান্ধি দিছোঁ যদি নকৰে। কাৰণ এই জাতিটো হ'ল আমাৰ পৰিৱেশ যিটো ধ্বংস কৰি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।